হয় মই উপস্থিত আছোঁ বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আৰু বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি বিশ্ব বিস্তৃত নাট্যকাৰ উইলিয়াম শেক্সপিয়েৰৰ এ মিডসামাৰ নাইটছ ড্ৰিমছৰ অসমীয়া সংকলন অসমীয়া অভিযোজনা ভ্ৰমৰং মঞ্চস্থ হ'ব বৰপেটাৰ এমেচাৰৰ অন্যতম নাট্যগোষ্ঠী পিনাকৰ দ্বাৰা আৰু পিনাকে ইতিমধ্যে বিগত সময়ত বিভিন্ন নাট্য প্ৰযোজনা উপহাৰ দি আহিছে বৰপেটাৰ দৰ্শকক আৰু পিনাকে বৰপেটাৰ নাট্যপ্ৰেমী দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে বিগত সময়ত আৰু ইতিমধ্যে মই পিনাকৰ কিছু কৰ্মকৰ্তাৰ লগত উপস্থিত আছোঁ আৰু মই উপস্থিত আছোঁ যিখন নাটক অসমীয়া সংযোজন কৰিছে অভিযোজনা কৰিছে উৎপল কুমাৰ দাস আৰু তেখেতৰ পৰা মই পুনতে কিছু কথা জানিম ক'বচোন কি আজি যিহেতু আপোনালোকে এখন নাটক মঞ্চস্থ কৰিবলৈ আহিছে উইলিয়াম শেক্সপিয়েৰৰ বিগত কিছু বছৰ ধৰি আমি পিনাকে কিছু ভাল নাটক কৰাৰ প্ৰয়াস কৰি আহিছোঁ আৰু সেইমতে আজিও আমি উইলিয়াম শেক্সপিয়েৰৰ এখন বিখ্যাত নাটক ৰোমান্টিক এৰৰ লাভ এৰৰ এই মিডসামাৰ নাইটছ ড্ৰিমৰ অসমীয়া অভিযোজনা আমি ভ্ৰমৰং নাম দিছোঁ আৰু ইয়াৰ অনুবাদ মই কৰিছোঁ অভিযোজনা মই কৰিছোঁ আৰু পৰিচালনা মই কৰিছোঁ আমি এখন ভাল নাটক উপহাৰ দিয়াৰ কাৰণে প্ৰয়াস কৰিম বাকীখিনি দৰ্শকে চাব যেহেতু এইখন এখন বিশ্ব বিস্তৃত নাট্যকৰ উইলিয়াম শেক্সপিয়েৰৰ ইতিমধ্যে এইখন নাটক অসমত আগতে মানে প্ৰযোজনা কৰিছে নেকি কোনোবাই ইয়াৰ আগতে 2-3টামান শ্ব' হৈছিলে এইখন নাটকৰ নাম বেলেগ বেলেগ আছিলে কিন্তু আমি যিমান দূৰ জানো এই নাটকখন 1595-96 চনত লিখা হৈছিল বুলি কোৱা হৈছে আৰু এই নাটকখন প্ৰথম ক'ত মঞ্চস্থ হৈছে সেইটো এতিয়ালৈকে জনা নাযায় কিন্তু আমি বৰ দুঃসাহস কৰিছোঁ আচলতে শেক্সপিয়েৰৰ দৰে এগৰাকী বিশ্ব বিস্তৃত নাট্যকাৰৰ এখন নাটক যাক এনেকৈ মিলিবলৈ পাই আমি অলপ ধন্য মানিছোঁ আৰু বৰ দুঃসাহস কৰা বুলি আমি ভাবিছোঁ কিন্তু যিমানবোৰ আমি নিজৰ এফৰ্ট দিছোঁ আমাৰ আৰ্টিষ্টসকলে এফৰ্ট দিছে আৰু সুন্দৰকৈ সজাবলৈ চেষ্টা কৰা হৈছে আমি দৰ্শকসকলক মাতিছোঁ উপভোগ কৰাৰ কাৰণে হয় আৰু ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে এখেত এটা চৰিত্ৰত অভিনয় কৰিছে কি চৰিত্ৰত আপুনি অভিনয় কৰিছে হয় মই নাটকখনত পাক চৰিত্ৰটো কৰি আছোঁ খুব ইণ্টাৰেষ্টিং চৰিত্ৰ কেনেধৰণৰ মানে গোটেইখিনি পাকেই কৰে তাৰমানে যিখিনি গণ্ডগোল হয় নাটকখনত যি এইবিলাক ঘটি থাকে পাকেই কৰে আৰু আমাৰ লগত নিপন দাও থাকে তো এনেকৈ মিলি আমি কৰি আছোঁ আৰু নাটকখন হয় আপুনিও নিশ্চয় অভিনয় কৰিছে হয় কি চৰিত্ৰত অভিনয় কৰিছে মোৰ চৰিত্ৰটো হৈছে বটম এটা মানে ড্ৰামা গ্ৰুপৰ মানে সদস্য এজন মই আৰু নাটকৰ মাজতে নাটক আছে আৰু সেই নাটকৰ মাজত নাটক আমি কৰোঁ আৰু সেই গোটেই বস্তুখিনি কিন্তু কণ্ট্ৰল কৰি ৰাখে আমাৰ পাকেই ৰাখে কিন্তু তাৰ মাজত আমি ড্ৰামাও হৈ থাকে নাটকৰ মাজত নাটক হৈ থাকে কৰি ভাল লাগিছে খুব আমেজ পাইছোঁ আৰু কিমান দূৰ মানে সফল হ'ব বাৰু সেইটো নাজানো কিন্তু চেষ্টা কৰিছোঁ আৰু হয় ইতিমধ্যে আমাৰ মাজত উপস্থিত আছে বৰপেটাৰ এজন সচেতন নাট্যকৰ্মী জয়ন্ত দাস তেখেতে নাটখন নিশ্চয় উপভোগ কৰিবলৈ আহিছে হয় ধন্যবাদ নমস্কাৰ দুজনা গুৰুৰ পীঠস্থান বৰপেটা সত্ৰ বৰপেটা সত্ৰীয়া পৰম্পৰা সেই সত্ৰীয়া পৰম্পৰা দুজনা গুৰুৰ আশীৰ্বাদ লৈ পেলাই 500 বছৰ আগতে যিটো নাটকৰ ধাৰা আছিল আজিও সেই ধাৰা অব্যাহত ৰাখিছে তাৰ ব্যতিক্ৰম আমাৰ নহয় গতিকে আমি উৎপল কুমাৰ দাস পিনাকেও সেই একেখিনি ধাৰা অব্যাহত ৰাখি তেওঁলোকে নাটকৰ গুৰি বঠা হাতত লৈছে আৰু আমি দেখিছোঁ একাদিক্ৰমে যদিও 2 বছৰ কৰোনাৰ কাৰণে কোভিড কালৰ কাৰণে আমাৰ সাময়িক বিৰতি আছিলে কিন্তু আজিও সেই ধাৰা বিগত দিনত দেখিছিলোঁ লিয়াকত দা চিন্ময় দা তাৰপিছত একাদিক্ৰমে এজনৰ পিছত আনজন কিন্তু উৎপল দাসেও আজি সেই বৰপেটাৰ নাটকৰ মঞ্চ বা নাটকৰ ধাৰা এই নাটকৰ গুণ থকা মাটিত থিয় হৈ পেলাই মানুহক বাৰ্তা দিছে নাটকৰ মাজেদি তেওঁ অন্তৰাত্মাৰ কথা কৈছে গতিকে পিনাক আৰু উৎপল দাসক সম্ভাষণ জনাইছোঁ আপোনালোকক ধন্যবাদ এই বাৰ্তা পৃথিৱীৰ বুকুলৈ কঢ়িয়াই নিয়ক ধন্যবাদ যিহেতু বৰপেটাৰ এটা সুনাম আছে এমেচাৰৰ ক্ষেত্ৰত অসমৰ বিভিন্ন ঠাইত যিহেতু বৰপেটাৰ এমেচাৰ নাট্য দলসমূহে নাট প্ৰযোজনা কৰি সন্মান বুটলি আনিছিল নিশ্চয় মই আপোনাক পুনৰবাৰ দোহাৰিছোঁ যে য'ত দুজনা গুৰুৰ আশীৰ্বাদ য'ত আছে য'ত সত্ৰ আৰু সত্ৰীয়া পৰম্পৰাৰ ধাৰা অব্যাহত আছে সেই সত্ৰীয়া ধাৰা আৰু অকণমান আগতে উৎপল কুমাৰ দাস পিনাকৰ জ্যেষ্ঠ নাট্যকাৰ পৰিচালক তেখেতে কৈছে যে শেক্সপিয়েৰৰ নাটক এখনক আজি তেওঁৰ অনুধাৱনেৰে সমাজত এটা বাৰ্তা দিব খুজিছে আজি মৌলিক নাটকৰ উপৰিও অনুবাদ ড্ৰামা ৰূপান্তৰ কৰি পেলাই তেওঁ যিটো ধাৰা অব্যাহত ৰাখিছে তেওঁ নিশ্চয় আশীৰ্বাদৰ যোগ্য আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ এই বাৰ্তা নিশ্চয় অসমৰ বুকুত পৃথিৱীৰ বুকুত আপোনালোকে সিঁচৰি পেলাব ধন্যবাদ হয় নিঃসন্দেহে
এটা সুসংবাদ যিহেতু বৰপেটাৰ পিনাক নাট্যগোষ্ঠীৰ এটা সুনাম আছে নাট্যকলাৰ ক্ষেত্ৰত আৰু ইতিমধ্যে বিগত সময়ত পিনাকে বৰপেটাৰ লগতে অসমৰ বাহিৰতো নাট্য প্ৰযোজনা কৰি সুনাম অৰ্জন কৰি আনিছে সত্ৰনগৰী বৰপেটালৈ আৰু আজি তাৰে এক নতুন পদক্ষেপ উইলিয়াম শ্বেক্সপিয়াৰৰ যিখন নাটক ভ্ৰমৰং তেওঁলোকে প্ৰযোজনা কৰিবলৈ ওলাইছে এই ক্ষেত্ৰত সমূহ বৰপেটাবাসী ৰাইজৰ হৈ পিনাকলৈ আমি শুভবাৰ্তা প্ৰেৰণ কৰিছোঁ।